মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰব হৈ পৰিছে বিৰোধী দলপতি দেৱব্ৰত শইকীয়া। দেৱব্ৰত শইকীয়াই কেইবাটাও মন্তব্য কৰিছে। দেৱব্ৰত শইকীয়াই প্ৰশ্ন কৰিছে গৌৰৱ গগৈ সন্দৰ্ভত মুখ্যমন্ত্ৰী গৰাকীয়ে যি পাকিস্তানৰে থকা লিংক সন্দৰ্ভত মন্তব্য কৰিছিল তাক প্ৰত্যাহ্বান জনাইছে। গৌৰৱ গগৈৰ সৈতে সেই বিষয়টোৰ লগতে দেৱব্ৰত শইকীয়াই আন কেইবাটাও বিষয় উত্থাপন কৰিছে মুখ্যমন্ত্ৰী গৰাকীৰ সন্মুখত। জুবিন গাৰ্গৰ ন্যায়ৰ প্ৰসংগ, জুবিন গাৰ্গৰ ক্ষেত্ৰত কি হৈছিল সেয়া এছআইটিৰ প্ৰতিবেদন সন্দৰ্ভত দেৱব্ৰত শইকীয়াই প্ৰশ্ন কৰিছে। আৰু একেটা সময়তে ৰৈ ৰৈ বিনালে শেহতীয়াভাৱে যি অভূতপূৰ্ব জনপ্ৰিয়তা অৰ্জন কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে যি মন্তব্য কৰিছিল, মুখ্যমন্ত্ৰীগৰাকীৰ বাকী মন্তব্যৰ প্ৰত্যাহ্বান জনাই মুখ্যমন্ত্ৰীগৰাকীক ৰৈ ৰৈ বিনালে চাবলৈ আহ্বান জনালে বাকী নেতাসকলৰ লগতে দেৱব্ৰত শইকীয়ায়ো। যেতিয়াই কামৰ প্ৰয়োজন হয় তেতিয়াই কৰিব লাগে। যেনেকৈ নৰিয়া পাতিৰে লাচিত বৰফুকনে দৈৱজ্ঞৰ কথা নুশুনি যুদ্ধ কৰি মোগলক পৰাস্ত কৰিছিল নৰিয়া দেশে। অসমৰ ইতিহাসত সেই উদাহৰণ আছে। সেই গতিকে মুখ্যমন্ত্ৰীয়ে ৰাজনীতি কৰিবলৈ নিজৰ প্ৰশাসন যন্ত্ৰটো ব্যৱহাৰ কৰি থকাটো একেবাৰে অনুচিত। কাৰণ মুখ্যমন্ত্ৰীয়ে আগতেই আমাক কৈছিল 10 ছেপ্টেম্বৰৰ দিনাখন এছআইটি ৰিপৰ্টটো আমি পাম। 10 ছেপ্টেম্বৰৰ পৰা 10 অক্টোবৰ গ'ল, 10 নৱেম্বৰ যাব, 10 ডিচেম্বৰ হ'ব। তাৰপিছতো তেওঁ সেই একেখন ৰেকৰ্ড বজাই আমাৰ দলৰ সভাপতিজনক পাকিস্তানৰ এজেণ্ট বুলি মানুহৰ মনত এটা ভুল ধাৰণা দিবলৈ যিটো চেষ্টা কৰি আছে, এইটো এটা অপচেষ্টা। আৰু মই ভাবোঁ গৌৰৱ গগৈ ডাঙৰীয়াৰো যথেষ্ট সহজভাৱে লৈছে কথাখিনি। মই আশা কৰোঁ তেখেতক যিহেতু মুখ্যমন্ত্ৰীয়ে এটা ডিফেমেশ্যন কেছ দিবলৈ কৈছে, গৌৰৱ গগৈ ডাঙৰীয়াই সেই ডিফেমেশ্যন কেছটো দিব। আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিটো কৈছিলে, হিমন্ত বিশ্বই 1000 মিছা কথা ক'ব পাৰে, মুখ্যমন্ত্ৰীয়ে নকয়। তেওঁ যে মুখ্যমন্ত্ৰী হিচাপে হিমন্ত বিশ্ব শৰ্মা বহি থকাৰ পিছত মুখ্যমন্ত্ৰীৰ চকীখনৰ পৰা তেওঁ 1000বাৰ মিছা কথা কয়, সেই কথাটো প্ৰমাণ কৰিব আমাৰ সভাপতি ডাঙৰীয়াই। আৰু যিখিনি মানে তেওঁ ৰাজনীতি যে কৰি আছে সেইটোতো আপোনাৰো সেইদিনাখনৰ প্ৰশ্নোত্তৰতে ওলাইছে। তেখেতে কৈছে মইতো ৰাজনীতি জনা মানুহ, মই কেতিয়া কি দিব লাগে মই দিম। সেই গতিকে তেওঁ জুবিন গাৰ্গৰ হত্যাকাণ্ড বুলি দুবাৰ ক'লে। তাৰপিছত তেখেতে ক'লে যে খুব মানে ভয়ানক তথ্য ওলাব, হজম কৰিব নোৱাৰিব। যোৱাকালিও তেনেকুৱা কথা কৈছে যে মানে শান্তি নাপামে তেওঁৰ কথাখিনি জানিলে। এইবিলাক তেওঁ কিয় কৈ আমাৰ মানুহবিলাকৰ মনবিলাক বেয়া কৰি আছে আৰু তেওঁ মানে কোন লাইনত লৈ যাব বিচাৰিছে, এইবিলাক কিন্তু আমাৰ বাবে চিন্তাৰ কাৰণ। আমি নিশ্চয় জাষ্টিছ ফৰ জুবিন বিচাৰিম। যেনেকৈ তেখেতৰ 10,000 টকীয়া চেক ল'বলৈ অহা অসমৰ সৰ্বসাধাৰণ অসমীয়া মহিলাসকলে যেনেকৈ কৈছে, অসমৰ সকলোৱে জুবিন গাৰ্গৰ হত্যাৰ কোনে কৰিলে, কিয় কৰিলে, হত্যাটো হ'ল নিশ্চিতভাৱে, কিন্তু এই গোটেইবিলাক জনা দৰকাৰ। আৰু এছআইটিয়ে ভালকৈ কাম কৰক, নহ'লে এছআইটিৰো এটা বদনাম হ'ব।